নমস্কাৰ বন্ধুসকল এইমছৰ বিএছচি নাৰ্ছিং কোৰ্ছৰ কাৰণে অনলাইন এডমিশ্যন ফৰ্ম ফিল আপ কৰিবৰ কাৰণে আপোনালোকে এই পেজত আহিব লাগিব। ইয়াৰ ডাইৰেক্ট লিংক মই ডেছক্ৰিপশ্যনত দি দিম। ইয়াত আপোনালোকে ৰেজিষ্ট্ৰেশ্যন আইডি, পাছপোৰ্ট আৰু কেপচা ফিল কৰি লগ ইনত ক্লিক কৰিব। যদি আপোনালোকে বেছিক ৰেজিষ্ট্ৰেশ্যনৰ ভিডিঅ' চোৱা নাই, মই আই বটনত বা ডেছক্ৰিপশ্যনত এটা লিংক দি দিম। তাত গৈ আপোনালোকে বেছিক ৰেজিষ্ট্ৰেশ্যন আইডি কেনেকৈ জেনেৰেট কৰিব তাৰ ভিডিঅ' আপোনালোকে চাই ল'ব পাৰিব। যিসকলে বেছিক ৰেজিষ্ট্ৰেশ্যন কৰি থৈছে তেওঁলোকে ইয়াৰ পৰা চাব পাৰে। লগ ইনত ক্লিক কৰাৰ পিছত এনেকৈ আপোনাৰ ইয়াত আপোনাৰ ৰেজিষ্ট্ৰেশ্যন আইডিৰ পৰা আপোনাৰ ফাদাৰ্ছ নেম, মাদাৰ্ছ নেম সকলো ইয়াত আপোনালোকে শ্ব' কৰিব। সো ইয়াত আপোনালোকে আপোনাৰ যি ফটো তাৰ তলতে এটা জেনেৰেট ইউআৰচি কোড বুলি পাব, ইয়াত ক্লিক কৰিব। তাৰপিছত যদি আপোনালোকে বিএছচি নাৰ্ছিং কোৰ্ছ কৰিব বিচাৰে, বিএছচি অনাৰ্ছ নাৰ্ছিঙত ক্লিক কৰিব। যদি আপোনালোকে পেৰামেডিকেল কোৰ্ছ কৰিব বিচাৰে, বিএছচি পেৰামেডিকেল কোৰ্ছৰ আৰইউচি কোড জেনেৰেট কৰিব পাৰে। যদি আপোনালোকে বিএছচি নাৰ্ছিং কৰিব বিচাৰে, বিএছচি অনাৰ্ছ নাৰ্ছিঙত ক্লিক কৰিব। তাৰপিছত ইয়াত আপোনালোকে ক্লিক হেয়াৰ টু জেনেৰেট আৰইউচি কোডত ক্লিক কৰিব আৰু আপোনাৰ আৰইউচি কোড ছাকচেছফুলি জেনেৰেট হৈ যাব। ইয়াত আপোনালোকৰ মেছেজ আহিব যে ইয়ৰ কোড হেজ বিন জেনেৰেটেড বুলি। ইয়াত আপোনালোকে অ'কেত ক্লিক কৰিব। তাৰপিছত যদি আপোনালোকে এই কোডটো প্ৰিণ্ট কৰিব বিচাৰে, প্ৰিণ্ট বুটানত ক্লিক কৰি আপোনালোকে প্ৰিণ্ট কৰিব পাৰে। তাৰপিছত আপোনালোকৰ প্ৰফাইলৰ তলতে এটা ফাইনেল ৰেজিষ্ট্ৰেশ্যনৰ বটন পাব, ইয়াত আপোনালোকে ক্লিক কৰিব। তাৰপিছত ইয়াত আপোনাৰ ৰেজিষ্ট্ৰেশ্যন আইডি আৰু আৰইউচি কোড যোনটো আপোনালোকে জেনেৰেট কৰিছিলে ইয়াত এণ্টাৰ কৰিব। তাৰপিছত আপোনালোকৰ যোনটো পাছপোৰ্ট আগতে ইমেইলত লাভ কৰিছিলে ইয়াত এণ্টাৰ কৰি আপোনাৰ যোনটো কেপচা কোড মোবাইলত শ্ব' কৰিব, ইয়াত ফিল কৰিব আৰু লগ ইনত ক্লিক কৰিব। তাৰপিছত আপোনালোকৰ এনেকুৱা এটা পেজ শ্ব' কৰিব। ইয়াত আপোনালোকে পেজটো স্ক্ৰল কৰিব আৰু স্ক্ৰল কৰি আপোনালোকে ইয়াতে কোৱালিফিকেশ্যন, মেক পে'মেণ্ট, চিটি চইচ আৰু ফাইনেল ৰেজিষ্ট্ৰেশ্যন ফৰ্ম এই চাৰিটা ষ্টেপ কমপ্লিট কৰিব লাগিব। কোৱালিফিকেশ্যনৰ কাৰণে আপোনালোকে প্ৰচিডত ক্লিক কৰিব। তাৰপিছত ইয়াত আপোনালোকে কোৱালিফিকেশ্যন ডিটেইলছ এড কৰিব লাগিব। তো ইয়াত আপোনালোকে কেটেগৰী চিলেক্ট হৈ থাকিব। ইয়াত আপোনালোকৰ কোৱালিফিকেশ্যন এক্সামত 12 পাছ চিলেক্ট কৰিব। তাৰপিছত কোৱালিফাইং এক্সামত আপোনালোকে পাছ চিলেক্ট কৰিব। তাৰপিছত ইয়াত আপোনালোকৰ ক্লাছ 12ৰ যোনটো ৰোল নম্বৰ ফুললি ইয়াত এণ্টাৰ কৰিব। ৰোল নম্বৰ এণ্টাৰ কৰাৰ পাছত আপোনালোকৰ যোনখন এক্সাম বৰ্ড নেম ইয়াত AHSEC এণ্টাৰ কৰিব। তাৰপিছত আপোনালোকে ষ্টেট চিলেক্ট কৰিব লাগিব। ষ্টেটত আপোনালোকে আছাম চিলেক্ট কৰিব। ষ্টেট চিলেক্ট কৰাৰ পাছত ইয়াত আপোনালোকৰ ছাবজেক্ট ফিজিক্স, কেমেষ্ট্ৰি, ইংলিছ আৰু বায়'লজি অট'মেটিকলি ফেচ হৈ আহিব। তাৰপিছত আপোনালোকৰ যোনটো পাছিং ইয়াৰ, যদি আপোনালোকে 2023ত পাছ কৰিছে ইয়াত আপোনালোকে 2023টো চিলেক্ট কৰিব। তাৰপিছত পেজটো স্ক্ৰল কৰিব। ইয়াত আপোনালোকৰ স্ক'ৰিং স্কিমত পাৰ্চেণ্টেজ চিলেক্ট কৰিব। যদি আপোনালোকৰ CGP আছিলে CGP চিলেক্ট কৰিব। তাৰপিছত আপোনালোকে মাৰ্কছ অবটেইনত যিমান আপোনালোকে মাৰ্কছ পাইছিলে টোটেল মাৰ্কছ ইয়াত এণ্টাৰ কৰিব। তাৰপিছত মেক্সিমাম মাৰ্কছত আপোনালোকে 500 এণ্টাৰ কৰিব। চ' আপোনালোকৰ যোনটো পাৰ্চেণ্টেজ ছাইডত আহি যাব। ইয়াত আপোনালোকে ছেভ এণ্ড প্ৰচিডত ক্লিক কৰিব। ইয়াত আপোনালোকে অ'কেত ক্লিক কৰিব। চ' আপোনালোকৰ যোনটো 4th ষ্টেপ ছাকচেছফুলি কমপ্লিট হৈ যাব। ইয়াত আপোনালোকে অ'কেত ক্লিক কৰিব। তাৰপিছত ইয়াত আপোনালোকৰ পে'মেণ্ট পেজটো খোল খাই আহিব। যদি আপোনালোকে SC বা ST হয় 1600 টকা আপোনালোকে পে'মেণ্ট কৰিব লাগিব। পে'মেণ্ট কৰিবৰ কাৰণে আপোনালোকে SBI লগটোত ক্লিক কৰিব। চ' ইয়াত আপোনালোকে পে'মেণ্ট কৰিবৰ কাৰণে ভালেকেইটা অপশ্যন পাই যাব। ইয়াত আপোনালোকে SBI ইণ্টাৰনেট বেংকিং, ক্ৰেডিট কাৰ্ড, ডেবিট কাৰ্ড থ্ৰু দি কৰিব পাৰে, বা যদি আপোনালোকৰ আদাৰ্ছ বেংকৰ ডেবিট কাৰ্ড আছে তেতিয়াহ'লে আপোনালোকে আদাৰ্ছ বেংক ডেবিট কাৰ্ডত ক্লিক কৰিব। আৰু ইয়াত আপোনালোকৰ এনেকুৱা এটা পেজ খোল খাই আহিব। ইয়াত আপোনালোকে কনফাৰ্মত ক্লিক কৰিব। পে'মেণ্ট কৰিবৰ কাৰণে ইয়াত আপোনাৰ কাৰ্ড নম্বৰ এণ্টাৰ কৰিব। তাৰপিছত এক্সপায়াৰী ডেট আৰু মন্থ চিলেক্ট কৰিব। তাৰপিছত আপোনালোকৰ কাৰ্ড হোল্ডাৰ নেম, CVV আৰু আপোনাৰ যোনটো কেপচা কোড শ্ব' কৰিব ইয়াত কেপচা কোড এণ্টাৰ কৰি তাৰপিছত পে'ত ক্লিক কৰি আপোনালোকৰ পে'মেণ্ট কমপ্লিট কৰিব। পে'মেণ্ট কৰাৰ পিছত আপোনালোকে এক্সামৰ কাৰণে চিটি চিলেক্ট কৰিব লাগিব। চিটি চিলেক্ট কৰি আপোনালোকে ফাইনেল ৰেজিষ্ট্ৰেশ্যন কমপ্লিট কৰিব আৰু আপোনালোকৰ যোনখন ফাইনেল এপ্লিকেশ্যন ফৰ্ম সেইখন আপোনালোকে প্ৰিণ্ট আউট কৰি ল'ব। মই যিহেতু আপোনালোকক দেখাবৰ কাৰণে ডেমো ভিডিঅ' এটা বনাইছিলোঁ, গতিকে মই ফাইনেল ৰেজিষ্ট্ৰেশ্যন কৰা নাই। যদি আপোনালোকৰ কিবা অসুবিধা হয় ডেছক্ৰিপশ্যনত দিয়া হোৱাটছআপ গ্ৰুপত জইন কৰিব আৰু তাত অসুবিধাৰ বিষয়ে জনাব। মই আপোনালোকক হেল্প কৰিবৰ কাৰণে চেষ্টা কৰিম।